ঠাণ্ডা দিনত সুদা ভাত খাবলৈ মন নাযায়, সেইকাৰণে মাংস অকণমান কিনি আনিলোঁ। এইফালে লাইট চাৰ আন্ধাৰ হৈ আছে দেখোন, গোটেই পাকঘৰ লাইট দিয়ে। এইফালে মাংস কিনি আনিলোঁ, এতিয়া মাংসখিনি ভালকৈ ধুই মেলি ল'ব লাগিব। লগত এই কেইটামান বিলাহী 80 টকা কেজি, এপোৱা বিলাহী 20 টকা লৈছে। কম কমকৈ খাব লাগিব, পইচা পাতি মানে কম যেতিয়া অকণমান কমকৈ খাব লাগিব। আজিকালি বস্তুৰ দাম যিহে। 10 টকা দুটা নেমু মানে নেমু আৰু এমুঠি ধনিয়া দাম 10 টকা। এমুঠি ধনিয়া দাম 10 টকা। আৰু এইফালে মাংস আনিলোঁ এপোৱা, মাংস 60 টকা। এই 60 টকা মাংস দেই। আমাৰ ফালে দাম বাঢ়িলে, আগতে 50 টকা আছিলে, এতিয়া 60 টকা হ'ল হেনো। তো এইখিনি ধুনীয়াকৈ চাফ চিকুণকৈ ধুব লাগিব। নেমুটো কাটিলোঁ, নেমু কম বাকলি বেছি, এতিয়া ৰস ওলাব যে আশাই দেখাই নাই। অকণমান মাংসত মানে নেমুটো চেপি দিলে ভাল, ৰসেই নাই, একেবাৰে ৰস নাইকিয়া দেখিনে। দাম যি লৈছে, অলপ দেৰি এনেকৈ নেমুকণ সানি থৈ দিওঁ, 20 মিনিটমানৰ পাছত ধুই পেলাম ভালকৈ। এতিয়া আবেলি সময় অকণমান ভোক ওলাইছে, সেইকাৰণে চাহৰ লগত খাবৰ কাৰণে অকণমান জলপান হিচাপে চুজি অকণমানকৈ বনাই খাওঁ, পটককৈ হ'ব। আমাৰ দুটা জোখত 1 কাপ চুজি লৈছোঁ। 1 কাপ চুজি, তাৰ কাৰণে আৰু অকণমান ৰিফাইন লাগিব চুজিটো ভাজিবৰ কাৰণে। অকণমান ৰিফাইন দি দিছোঁ। এইফালে তেল গৰম হৈ গ'ল, এতিয়া চুজি দি দিওঁ আৰু পূৰা লগালগ লৰাব লাগিব, আৰু নহ'লে গম পাইছে নহয় লাডু বান্ধি যাব। জুইটো কমাই ল'ব লাগে, প্ৰথমতে হিটটো দি ল'ব লাগে, তাৰপৰা হিটটো কমাই ল'ব লাগে, তাৰপৰা আৰু পূৰা লৰাই থাকিব লাগে। পটাপট হয়, কুইক, ইমানো পটাপট নহয়, 10 মিনিট সময় লাগে অলপ মেহনত কৰি বনাবৰ কাৰণে। অকণমান নিমখ দি দিব, নিমখটো দিলে অকণমান মানে কাৰোবাৰ যদি গেছৰ প্ৰব্লেম থাকে টেঙা পানীটো নাহে, মানে চুজি খালে প্ৰায় টেঙা পানী আহে মানুহৰ। একদম পূৰা ৰঙচুৱা হৈ যোৱালৈকে পূৰা ভাজিব লাগিব। লগত অকণমান টুটি ফুটি দি দিছোঁ, তেতিয়া খাই ভাল লাগিব। যদি আপোনালোকৰ কাজু থাকে, খিচমিচ থাকে, এইবোৰ দিব পাৰে। মোৰ খিচমিচ আছিলে, খালি মোৰ আনিবলৈ এতিয়া এলাহ লাগিছে দোকানৰ পৰা। গৰু ঘিউ দি দিছোঁ অকণমান, গৰু ঘিউটো দিলে খাবলৈ ভাল হয়। গৰু ঘিউ অলপ দি দিছোঁ, অন্নপূৰ্ণা ঘিউ। এইটো একদম পূৰা লগালগ লৰাই থাকিব লাগিব, নহ'লে একদম ৰঙা হৈ দেৰি যাব একদম। হেতা এৰিবই নালাগে, এইবিলাক বস্তুত পাতল যে চুজিটো। মই জোখমতে চেনি দি দিলোঁ, আপোনালোকে জোখমতে তেনেকৈ চেনি দি খাব, কিমান খায় চেনি। মই চেনিটো দিয়াটো মানে দেখাবলৈ মোৰ কেমেৰা কৰিবলৈ দিগদাৰ হ'ল, মানে এইফালে ৰঙা হৈ আহিল যে। এইফালে পূৰা ৰঙা হৈ গ'ল দেখিছে। এতিয়া পূৰা পানী দি দিব পাৰে ইয়াত। কেনেকুৱা হৈছে, পাৰিছোঁনে বাৰু বনাব, দেখিছেনে? যদি পাৰিছোঁ তেতিয়াহ'লে কমেণ্ট এটা কৰিব। এই লৰালৰিকৈ বনালোঁ জলপান। আৰু দোকানত আলহী বহি আছে, সেইকাৰণে আমাৰ দুজনৰ ভাগৰ পৰা আকৌ এভাগ কাটিবলগীয়া হ'ব। এই আমি তিনিজনে এতিয়া ভাগ কৰি খাম, আৰু যথেষ্ট হৈছিলে, আমি তিনিজনে এতিয়া খাইছোঁ, এতিয়া হিচাপত হৈ যাব। মাংসৰ কাৰণে এয়া জিৰা, ধনিয়া আৰু চফ আছে ইয়াতে, এইখিনি মই ভাজি লওঁ। আৰু 2টা জলকীয়া দি দিছোঁ ইয়াতে। মছলা দেখিছে কি ধুনীয়াকৈ একদম পেষ্ট হৈ গৈছে। ইফালে মাংস ল'লোঁ, ইফালে বিলাহী, আৰু লগত এয়া পিঁয়াজ, আদা, নহৰু, এইটো পেষ্ট আছে, আৰু এইটো নহৰু হয়। ইফালে ধনিয়া আৰু পিঁয়াজ ইফালে গোটাকৈ লৈ লৈছোঁ। বাকী ৰেচিপিটো চাই থাকিব আপোনালোকে। এতিয়া অকণমান কেঁচা মিঠাতেল দি পেলাই মাংসটো মুঠি ল'ম, আৰু অকণমান হালধি, অকণমান কাশ্মীৰী দি দিম। আপোনালোকে ৰেড চিলি দিম বুলি ক'লে ৰেড চিলি দিব পাৰে। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া 10 মিনিটৰ কাৰণে এইখিনি আমি ছাইডকৈ ৰাখি দিম। আৰু মাংসত দিবৰ কাৰণে এটা চিক্ৰেট মছলা বনাই আছোঁ, এইটো কি হ'ব মই আপোনালোকক পিছত কৈ আছোঁ। এইটো হৈছে বুট দালি, আৰু লগতে কেইটামান চাউল দি দিছোঁ। এইকেইটা ভালদৰে ভাজি ল'ব, ভাজি লৈ পেলাই মিক্সিত দি পেলাই একদম মানে যেনেকৈ বেচনৰ গুড়া কৰি ল'ব লাগিব। বেচনৰ যিটো গুড়া কৰিম বুলি ভাবিছিলোঁ সেইটো হৈ গৈছে, আৰু এতিয়া চালনীয়ে চেকি ল'ম, মানে চেকনিয়ে মিহি মিহি যিখিনি আমাক গুড়া লাগিব সেইখিনি দৰকাৰ হ'ব।
তেজপাত দি দিব, তেজপাতটো 2-এটা দি দিব পাৰে ইয়াত। আপোনালোকে ইয়াত গোটা জালুক দিম বুলি ক'লেও দিব পাৰে, মই খুন্দা জালুক দিছোঁ এতিয়া আকৌ গোটা জালুক নিদিওঁ। 1 চামুচ হালধি ইয়াত দি দিব। হালধি দিয়াৰ পিছত লগালগ লৰাই দিব, নহ'লে লাগি যাব, গোটা বান্ধি যায়। আৰু এইখিনি মছলাখিনি পূৰা গ্ৰেভি হৈ গৈছে, দেখিছেনে এইটো। এইফালে পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। আৰু এতিয়া দি দিম এইটো খুন্দি লোৱা যিটো আমাৰ বুট দালি আৰু চাউলৰ যিটো গুড়া, সেইটো বেচন কৰি লৈছিলোঁ, মানে মই বেচনৰ পেকেট নুখুলিলোঁ, এইটো ইয়াত দি দিছোঁ। 2 চামুচ দিম, এইটো মানে চিক্ৰেট মছলা হয় এইটো। আৰু লগালগ এইটো লৰাই দিব। অকণমান ডাঠ নিচিনা হ'ব পাৰে, হ'লেও ইমান ভয় কাৰণ নাই। আৰু এতিয়া আমি এই মছলাখিনি দি দিম, যিখিনি আমি গ্ৰেভি কৰি লৈছিলোঁ। আৰু এই মছলাটো বনাওঁতে সদায় জুইটো কমকৈ ল'ব। অকণমান মছলাটো লগা যেন লাগিলে অকণমান গৰম পানী দি দিব পাৰে। মছলাটো সিজিবৰ কাৰণে অকণমান ঢাকোন দি দিব, যাতে গেছটো গৈ থাকে। চিটিটো দি দিব নালাগে, মানে চিটিটো দিলে নহ'লে চিটি মাৰি দিব, মানে এইফালে দি অলপ অলপ হাৱা গৈ থাকিবলৈ দিব লাগে। তেলটো ওলাই গ'লে মছলাটো মানে এইটো পাৰফেক্ট হৈ যায়। আৰু এতিয়া ইয়াতে দিম কাটি লোৱা বিলাহীখিনি। ইমান মেহনত কৰিব লাগে দেখিছে এই টেষ্টটো বনাবৰ কাৰণে, ইমান সহজ নহয় এইটো চিকেন বনাবলৈ। এনেই পটককৈ বনাওঁ বুলি ক'লে বনাই দিব পাৰে মাংস অকণ, কিন্তু এইটো চিকেন বনাবলৈ অকণমান কষ্ট আছে। মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি দিম। এতিয়া কুকাৰটো মাৰি দিলোঁ, আৰু এটা চিটি মাৰিলে আমাৰ মাংস অ'কে। বহুত কষ্ট কৰি মাংসটো আজি বনালোঁ, আৰু এতিয়া কেনেকুৱা হৈছে দেখাই আছোঁ আপোনালোকক।